SCRTৰ অফিচিয়েল ৱেবছাইটত যায় আপোনালোকে দেখিবলৈ পাব দ্য কাউন্সেলিং পৰ্টেল উইল বি এভেইলেবল ফ্ৰম 28 জুলাই 2 PM অনৱাৰ্ডছ 2টা বজাৰ পৰা ষ্টাৰ্ট হোৱাৰ কথা আছিল 2 বজাৰ পৰা কিন্তু 2 বাজি 13 মিনিট হৈ আছে বৰ্তমান যেতিয়া ভিডিঅটো ৰেকৰ্ড কৰা হৈছে এতিয়ালৈকে লিংকটো ওপেন হোৱা নাই বহুতে হয়তো ভাবিব পাৰে কিয় সো এটো একো নহয় এটো আপোনালোকক কিছু সময় পিছত এটো নিশ্চয়কৈ আপোনালোকে চেক কৰিব এনেকুৱা আহি যাব সো ইয়াতে যেহেতু কাউন্সেলিংটো ষ্টাৰ্ট আজিৰ পৰা হ'ব আৰু ইয়াতে আপোনালোকৰ আগষ্টৰ 3 তাৰিখলৈকে হ'ব গতিকে আপোনালোকে একো খৰধৰ কৰিব নালাগে টেনচন একো কৰিব নালাগে কাউন্সেলিংটো ষ্টাৰ্ট হোৱাৰ লগে লগে যে কৰি দিব লাগিব তেনেকুৱা কোনো কম্পালসৰি কথা নহয় আপোনালোকে লাহে ধীৰে আৰামছে ভালদৰে বস্তুটো বুজি তাৰে পিছতহে কাউন্সেলিংটো কৰিব সময় যথেষ্ট আছে অল দ্য ক্যান্ডিডেটস আৰ এডভাইসড টু কমপ্লিট দ্য অনলাইন কাউন্সেলিং প্ৰসেছ উইদিন দ্য স্পেসিফাইড টাইম পিৰিয়ড সো আপোনালোকৰ এই সময়ৰ ভিতৰত কাউন্সেলিংটো কৰিলেই হ'ল আৰু ইয়াতে কাউন্সেলিংৰ লিংকটো ওপেন হোৱাৰ পিছতে আপোনালোকৰ কাউন্সেলিং প্ৰসেছ কেনেকৈ কৰিব লাগে সকলো ডিস্ট্ৰিক্টৰ অসমৰ অল ডিস্ট্ৰিক্টৰ বাবে মানে কেনেকৈ কাউন্সেলিংটো কৰিব লাগে প্ৰাইভেট গভৰ্নমেণ্ট সকলো প্ৰসেছৰখিনি আপোনালোকক ভিডিঅ'ৰ দ্বাৰা জনাই দিয়া হ'ব সো আপোনালোকে সেই ভিডিঅ'টো যেতিয়া আপলোড কৰা হ'ব সেই ভিডিঅ'টো চাই কৰিলে আপোনালোকৰ নিশ্চয় সুবিধা হ'ব